নমস্কাৰ টাইমতলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি নিশাই খুদকুৰৰ বিৰুদ্ধে চলিব পাৰে জোৰদাৰ অভিযান আৰক্ষীৰ হাতত আহি পৰিছে দীঘলীয়া তালিকালৈ সাজু হৈছে আৰক্ষী গাড়ীয়ে খুদকুৰক গ্ৰেপ্তাৰ কৰা হ'ব আৰক্ষী সাজি হৈছে অলিয়ে গলিয়ে খুদকুৰক বিচাৰি চলিব অভিযান আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ অলিয়ে গলিয়ে গ্ৰেপ্তাৰ হ'ব চলিব অভিযান আজি নিশাই খুদকুৰৰ বিৰুদ্ধে চলিব পাৰে অভিযান কঠোৰ হৈছে আৰক্ষী কঠোৰ হৈছে প্ৰশাসন হাতত দীঘলীয়া তালিকালৈ সাজু হৈছে আৰক্ষী গাড়ীয়ে গ্ৰেপ্তাৰ কৰিব খুদকুৰক আৰক্ষীৰ হাতত আহি পৰিছে খুদকুৰৰ কেইবাজনীয়া তালিকা দীঘলীয়া তালিকা হাতত লৈ আৰক্ষীয়ে চলাব জোৰদাৰ অভিযান আৰক্ষীয়ে সংগ্ৰহ কৰিছে খুদকুৰৰ নাম আৰু ঠিকনা চাই গাঁৱে যাব অলিয়ে গলিয়ে আৰক্ষীয়ে চলাব জোৰদাৰ অভিযান নাম ঠিকনা লৈ লৈছে তাৰ পিছতে চলাব অভিযান এটা খুদকুৰৰ ৰেহাই নহব এটাও খুদকুৰক ৰেহাই দিয়া নহব সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব কেইবাটাও খুদকুৰ কিয়নো আৰক্ষীৰ হাতত আহি পৰিছে দীঘলীয়া তালিকা কাগজ কলম লৈ আৰক্ষী সাজু হৈছে মুকালমুৱা ঘুগা লোহাৰ কাঠা আদাবাৰীত খুদকুৰৰ দৌৰাত্ম মুকালমুৱা অঞ্চলত অবাধে চলিছে খুদকুৰৰ বেহাৰ তাৰ কাৰণে কঠোৰ হৈছে আৰক্ষী কাগজ কলম লৈ তালিকা প্ৰস্তুত কৰিছে আৰক্ষীয়ে পূৰ্বেও মুকালমুৱাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কেইবাটাও খুদকুৰক আৰু বৰ্তমান গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈছে শেহতীয়াকৈ শিলচৰত এইগৰাকী খুদকুৰক গ্ৰেপ্তাৰ কৰিছিলে কিন্তু মুকালমুৱাত বৰ্তমান চলিব খুদকুৰৰ বিৰুদ্ধে একশ্যন মুকালমুৱা আৰক্ষী সাজু হৈছে কাগজ কলম প্ৰস্তুত কৰি দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে কেইবাজনীয়া দীঘলীয়া তালিকা কেইবা পৃষ্ঠাজোৰা নাম আছে সেই তালিকাত আৰু সকলো খুদকুৰক গ্ৰেপ্তাৰ কৰা হ'ব মুকালমুৱা ঘুগা এইসমূহ অঞ্চলত খুদকুৰে অবাধে বেহা চলাই আহিছে আৰু বৰ্তমান সময়ত কঠোৰ হৈছে আৰক্ষীয়ে একশ্যন ল'ব আজি নিশাই গাঁৱে অলিয়ে গলিয়ে চলিব অভিযান বাহন সাজু কৰা হৈছে আৰক্ষীৰ বাহন কেইবাখনো সাজু কৰা হৈছে জোৰদাৰ গতিত চলিব অভিযান অলিয়ে গলিয়ে চলিব অভিযান কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব এটাও গলি বাকী নৰব সকলো গলিত চলোৱা হ'ব অভিযান আৰক্ষীয়ে খুদকুৰৰ নাম ঠিকনা সকলো লৈ লৈছে মোবাইল নম্বৰ লৈছে সকলো লৈছে পৰিয়ালৰ নাম পৰ্যন্ত লৈছে আৰু কাগজ কলম লৈ সেইসমূহ লিখিছে আৰু তেওঁলোকৰ তালিকা চাই গ্ৰেপ্তাৰ কৰিব গাঁৱে গৈ তেওঁলোকৰ তালিকা চাব ঘৰৰ ঠিকনা চাব আৰু ঘৰৰ পদূলি মুখত গৈ আৰক্ষীয়ে চলাব অভিযান পদূলি মুখৰ পৰা গ্ৰেপ্তাৰ কৰিব খুদকুৰক কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব নঙলাৰ বাহিৰৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব গাঁৱে আৰক্ষী যাব দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে কেইবা পৃষ্ঠাজোৰা দীঘলীয়া তালিকা আছে আৰু মুকালমুৱা আৰক্ষী সাজু হৈছে গাড়ীয়ে সাজু হৈছে আৰক্ষী কেইবাখনো বাহন লৈছে মুকালমুৱা ঘুগা সকলোলৈ যাব সকলো অঞ্চলৰ গাঁৱে যাব অলিয়ে গলিয়ে যাব তাত গৈ চলাব অভিযান খুদকুৰৰ বিৰুদ্ধে চলিব অভিযান মুকালমুৱা ঘুগা লোহাৰ কাঠা আদাবাৰী এইসমূহ অঞ্চলৰ গলিয়ে যাব আৰক্ষীৰ বাহন যিমানলৈকে যাব পাৰে সিমানলৈকে যাব আৰক্ষীৰ বাহন য'ত ৰখি যায় তাৰ পৰা খোজকাঢ়ি যাব আৰক্ষী তাত দীঘলীয়া তালিকা চাই গ্ৰেপ্তাৰ কৰিব এফালৰ পৰা গ্ৰেপ্তাৰ কৰিব কাগজ কলম লৈ লৈছে এফালৰ পৰা তালিকা চাই ক্ৰমান্বয়ে একৰ পৰা যিমানলৈকে যায় আৰম্ভ কৰি যিমানলৈকে আছে সেইসমূহ খুদকুৰক গ্ৰেপ্তাৰ কৰিব পাৰে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব কিয়নো মুকালমুৱা আৰক্ষী থানা শেহতীয়াকৈ স্পষ্ট কৰিছিলে যে খুদকুৰৰ বিৰুদ্ধে অভিযান চলিব আৰু এই ক্ষেত্ৰত কঠোৰ হৈছে সকলো যি খুদকুৰে সাধাৰণ জনতাৰ তেজ শুই খাই আহিছিলে টকাৰ কাৰণে তেওঁলোকক হাৰাশাস্তি কৰে আৰু বৰ্তমান কঠোৰ হৈছে আৰক্ষী মুকালমুৱা আৰক্ষীয়ে চলাব এই জোৰদাৰ অভিযান এনেকৈ আজি নিশাই চলিব পাৰে অভিযান গাড়ী সাজু কৰা হৈছে আজি নিশাই আৰক্ষীয়ে চলাব পাৰে অভিযান কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব বিশেষকৈ খুদকুৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিলে খুদকুৰক ৰেহাই দিয়া নহ'ব আৰু খুদকুৰক লৈ এনেকৈ সকলো কঠোৰ হৈছে